কিন্তু যিটো অঞ্চলত বহি ভগৱন্তৰ আজিৰ পৰা 5000 বছৰ আগতে অৰ্জুনক যি উপদেশ দিছিল সেই উপদেশৰ বিষয়ে যিটো অঞ্চলত চৰ্চা হ'ব সেইটো অঞ্চল আধ্যাত্মিকভাৱে পিছপৰা হ'ব নোৱাৰে। আৰু দ্বিতীয় কথা হ'ল কি যে বতৰ পানীলৈ চাই আজিকালি মানুহৰ ওচৰত বৰ বিশেষ সময় নাই এইবিলাক কথা শুনিবলৈ, পঢ়িবলৈ, বুজিবলৈ। কিন্তু তাৰ মাজতো যে আপোনালোকে আহি পেলাই এইখিনি সময়ত ইয়াত বহি আছেহি, সেইটো আটাইতকৈ ডাঙৰ কথা। যে কিবা এটা অন্তৰত ঈশ্বৰৰ প্ৰতি থাকিব লাগিব। সেইটোক বুজোৱাৰ প্ৰয়োজন নাই যে এয়াই ভক্তি। ভক্তি কৰিছোঁ বুলি আমি সংজ্ঞা দিয়াৰ প্ৰয়োজন নাই যে কোনোবাই ভক্তি কৰিছে নকৰিছে, কিন্তু অন্তৰৰ ভাৱটো কেনেকুৱা সেইটোহে বিচাৰ কৰাৰ প্ৰয়োজন। আৰু যেতিয়ালৈকে অন্তৰৰ ভাৱটো নোপোজে তেতিয়ালৈকে আচলতে জ্ঞান, কৰ্ম, ভক্তি ধাৰণাই তৰাব নোৱাৰে। শব্দ ব্ৰহ্ম নিষ্ণাত ননিষ্ণাত পচয়দি শ্ৰমন্তস্য শ্ৰুতফলম সব্যধেনু ৰক্ষিত কৰম। অৰ্থাৎ যদি শ্ৰদ্ধা ভক্তি অবিহনে আমি যদি কেৱল শাস্ত্ৰ পাঠন বা অধ্যয়ন কৰোঁ তেতিয়াহ'লে সেই কৰ্মটোক বাজি গাই ৰখাৰ লগত তুলনা কৰা হৈছে। বাজি গাইজনীয়ে যিদৰে পোৱালিও নিদিয়ে, গাখীৰো নিদিয়ে, ঠিক তেনেদৰে যদি ঈশ্বৰৰ প্ৰতি, ঈশ্বৰৰ বাক্যৰ প্ৰতি শ্ৰদ্ধা ভক্তি মোৰ মনত নাই, তেতিয়াহ'লে মই ইয়াৰ ওপৰত কোনো মন্তব্য দিয়া, কোনো কৰ্ম আচৰণ কৰা সকলো সেই বাজি গাই ৰখাৰ নিচিনা কৰ্ম। সি ফল কেতিয়াও দিব নোৱাৰে। এতিয়া গীতাশাস্ত্ৰ বুলি ক'লেই ধৰি লওক পোনপ্ৰথমতে আমাৰ মনলৈ আহে যে বৈষ্ণৱ মাৰ্গৰ এখন প্ৰধান ধৰ্মগ্ৰন্থ। কিন্তু ধৰ্মগ্ৰন্থ হোৱাৰ আগমুহূৰ্তত গীতাশাস্ত্ৰ হৈছে জীৱন গ্ৰন্থ। সেইবাবে বৈষ্ণৱ মাৰ্গত দুখন প্ৰধান শাস্ত্ৰক নিৰ্ভৰ কৰি গোটেই বৈষ্ণৱ মাৰ্গটো প্ৰকাশিত হৈছে। যদিও ইয়াৰ মূল হৈছে বেদ, কিন্তু বেদৰ পৰাই নিৰ্গত হোৱা দুগ্ধস্বৰূপ গাখীৰকণ হৈছে এই গীতা। কেনেদৰে? সৰ্ব উপনিষদ গাৱহ, সকলো উপনিষদক গাইজনী অৰ্থাৎ ধেনুৰ লগত তুলনা কৰা হৈছে। দুগ্ধম গোপাল নন্দন, সেই বেদৰূপী গাইজনীৰ পৰা গাখীৰ কোনে খীৰাইছে? ভগৱন্ত কৃষ্ণই। পাৰ্থ বৎস সুধীৰ ভোক্তা। আৰু সেই বেদৰূপী গাইজনীৰ পৰা খিৰোৱা গাখীৰৰূপী গীতা কোনে পান কৰিছে? অৰ্জুনে। পাৰ্থ বৎস সুধীৰ ভোক্তা দুগ্ধম গোপাল নন্দন। গতিকে গাখীৰকণ পাই থাকিবলৈ গাইজনী আমাক লাগিব, সেইটো কথা ঠিক। বেদ বুলি ক'লে কেৱল কৰ্মকাণ্ডৰ এখন পুথিয়েই নহয়। ঋক, যজু, সাম, অথৰ্ব এই 4খন সংহিতা, তাৰপিছত ব্ৰাহ্মণ গ্ৰন্থসমূহ আছে, তাৰ অন্তৰ্গত আৰণ্য গ্ৰন্থসমূহ আছে, তাৰপিছত বেদান্ত। বেদান্ত মানে উপনিষদ, য'ত বেদৰ জ্ঞান শেষ হৈছেগৈ, ব্ৰহ্মৰ বিষয়ে য'ত আলোচনা হৈছে সেয়া বেদান্ত শাস্ত্ৰ। এই সমগ্ৰ বিষয়বস্তু একেলগে লগ লাগি বেদ গঠিত হৈছে। আৰু সেই উপনিষদৰ পৰা 4 সংহিতালৈকে যিমান জ্ঞান, বিভিন্ন ধৰণৰ দিশ আলোচনা হৈছে, তাৰ সংস্কাৰিত ৰূপটো হৈছে গীতা। সেইবাবে সকলো বেদান্ত বা সকলো উপনিষদৰ সাৰ বুলি কোৱা হৈছে, নহয়নে? এতিয়া আমি ধৰি লওক জাৰ্চি গাই গাখীৰ খাবলৈ যোৱা নাই, নহয়নে? এতিয়া খাবলৈ গৈছোঁ, বা ধৰি লওক আমি আজিকালি যদিও ধৰি লওক জাৰ্চি অকণমান থলুৱাভাৱে কৈছোঁ, আৰু জাৰ্চি গাইজনীও ধৰি লওক গাখীৰ যিদৰে উপলব্ধ পেকেটিং ৰূপতো পোৱা যায়, আটাইতকৈ পিয়ৰ গাখীৰকণ ক'ত পোৱা যায়? গাঁও ঘৰত, নহয়নে? ধৰি লওক ভাৰতীয় যিজনী ধৰি লওক ভাৰতৰ উৎপন্ন হোৱা যিবিলাক গৰু আছে, সেই গৰুৰ পৰা উৎপন্ন গাখীৰকণহে আটাইতকৈ পিয়ৰ, নহয়নে? আজিকালি ইম্পিয়ৰ বস্তু ঢেৰ, নহয়নে? সেইকাৰণে গীতাৰ ক্ষেত্ৰতো একদম পিয়ৰ দুগ্ধকণ পাবলৈ গ'লে মনত কিহৰ প্ৰয়োজন? সেই অন্তৰ শুদ্ধ ভাৱটো, অন্তৰৰ শুদ্ধ সমৰ্পণ ভাৱটো অবিহনে অৰ্জুনেও গীতাৰ জ্ঞান পোৱা নাই। সেইটো আটাইতকৈ ডাঙৰ কথা। কাৰণ ভগৱান কৃষ্ণই অৰ্জুনক যদি কথা বতৰাখিনি বুজাব বিচাৰিছিলে তেতিয়া ৰাজকাৰেঙৰ ভিতৰতো ধুনীয়াকৈ বহাই লৈ বুজাব পাৰিলেহেঁতেন, নহয়নে? আগছোৱাটো তেওঁলোকে একেলগে আছিল, কিন্তু বুজাইছে জানো? নাই, বুজোৱা নহয়। আমি মানুহক কাৰোবাক কিবা এটা কথা বুজাবলৈ হ'লে কেতিয়া বুজাম? বোলে আহাচোন, বহাচোন, কথা এটা ক'বলগীয়া আছিল, তেনেকৈ পাতিম ন? যুদ্ধৰ ক্ষেত্ৰত গৈ গীতাৰ জ্ঞান কিয় দিলেগৈ? কাৰণ তাৰ আগমুহূৰ্তলৈকে অৰ্জুনে বিচৰা নাই। সদায় ভক্তি মাৰ্গত এইটো বিশ্বাস কৰি অহা হৈছে, যেতিয়ালৈকে আমাৰ নিজৰ মনত জিজ্ঞাসাটো নোপজে, আমি নিজেই জানিবলৈ নিবিচাৰোঁ, তেতিয়ালৈকে কোনেও আমাক একো বস্তু প্ৰদান নকৰে। সেইকাৰণে ঘোষাত বৰ ধুনীয়া কথা এটা মহাপুৰুষ মাধৱদেৱে লিখিছে যে পৰ্বত সকলে যেহেন নকৰে সৰ্বঠাইত জলদান, যেন জ্ঞানী গুৰু শিষ্যত নকহে সকলো গুপুত জ্ঞান।
পৰ্বতৰ পৰাই গোটেই নৈবিলাকৰ উৎপত্তি হৈছে, পৰ্বত পাহাৰৰ পৰাই বৈ আহে, নহয়নে? কিন্তু সকলো অংশৰ পৰাইতো নৈৰ উৎপত্তি নহয়, নিৰ্দিষ্ট এটা অংশৰ পৰাহে হয়। ঠিক তেনেদৰে গুৰুৱে পথটো দেখুৱাই দিয়ে। সকলো জ্ঞান শিষ্যক প্ৰদান কৰি দিয়াটো সম্ভৱ নহয় বা নিদিয়ে। কিয় নিদিয়ে? কাৰণ যেতিয়ালৈকে আমি নিজৰ ভিতৰত নিজৰ চেষ্টাটো নাথাকে, তেতিয়ালৈকে সেই বিষয়টোৰ মূল্য বুজা নাযায়। আজি ভগৱান কৃষ্ণই যদি অৰ্জুনক তাৰ আগমুহূৰ্তত গীতাৰ জ্ঞান দিলেহেঁতেন, তাৰ হয়তো মূল্য বুজি নাপালেহেঁতেন, ধৰি লোৱা হৈছে। কিন্তু যুদ্ধৰ ক্ষেত্ৰত যেতিয়া অৰ্জুনে চাৰিওফালৰ পৰা সমস্যাত পৰিল, সিদ্ধান্ত ল'ব পৰা নাছিল যে মই কি কৰোঁ, তেতিয়া ঈশ্বৰৰ ওচৰত সমৰ্পণ কৰিলে। আৰু তেতিয়া সমৰ্পণতহে ভগৱন্ত কৃষ্ণই মাৰ্গদৰ্শন কৰিছে। সেইবাবে গীতা আৰম্ভ হৈছে ক'ৰ পৰা? গীতাত চাবলৈ গ'লে মূল সংস্কৃত গীতাত 700 শ্লোক আছে, তাৰে 574টাত ভগৱন্তৰ উপদেশ, 40টা অৰ্জুনৰ, ক্ষমা কৰিব 85টা অৰ্জুনৰ, 40টা হৈছে সঞ্জয়ৰ, আৰু মাত্ৰ এটা শ্লোক বা এটা বাক্য হৈছে ধৃতৰাষ্ট্ৰৰ, গীতাৰ আৰম্ভণি শ্লোকটো। এতিয়া এই গোটেই ব্যৱস্থাটোত গীতা শাস্ত্ৰভাগীত আমি যদি চাওঁ যে আৰম্ভণি ক'ৰ পৰা হৈছে, প্ৰথম যুগটো হৈছে অৰ্জুন বিষাদ যুগ। যুগ মানে আমি পোনপ্ৰথমতেই বুজোঁ কিবা এটা মানে সংযোগ হোৱা বা কাৰোবাৰ সৈতে সম্পৰ্ক ঘটা। গীতাৰ প্ৰতিটো যুগে কাৰ সৈতে সংযোগ হোৱাৰ পথটো প্ৰশস্ত কৰে? জীৱাত্মাই পৰমাত্মাৰ সৈতে, আৰু তাৰ জৰিয়তে মাধ্যম কি? কৰ্ম। এতিয়া মনলৈ ধাৰণা আহিব পাৰে, ভাগৱততচোন আমি ভক্তি শ্ৰেষ্ঠ বুলি পাই আছোঁ, নহয়নে? তেতিয়াহ'লেনো ইয়াতনো কিয় কোৱা হৈছে যে জীৱই ভগৱন্তৰ সৈতে জড়িত হোৱাৰ, কাৰ সৈতে জড়িত হ'ব পাৰে? কৰ্মৰ সৈতে। এতিয়া কৰ্ম বুলি ক'লে আমাৰ ধাৰণাটো অকণমান মনতে আহে, আমি ধৰি লওক যিবিলাক জাগতিক কৰ্ম আছে, ক্ৰিয়া, সেইবিলাককে আমি কৰ্ম বুলি ধৰি ল'বলৈ যাওঁ, নহয়নে? কিন্তু কৰ্ম বুলি ক'লে কাক বুজা যায়? যদি সেই কামটো সংসাৰৰ উদ্দেশ্যে কৰা গৈছে, সি বন্ধন সৃষ্টি কৰিব। কিন্তু সেই ক্ৰিয়াটোক যদি ঈশ্বৰত অৰ্পণা কৰি কৰা গৈছে, তেতিয়াহ'লে সি বন্ধন সৃষ্টি কৰিব নোৱাৰে। কাৰণ ভগৱান কৃষ্ণই অৰ্জুনক এইটো উপদেশ দিয়া নাই যে তুমি মন্দিৰলৈ যোৱা, মন্দিৰত গৈ পেলাই মোৰ গুণনাম শ্ৰৱণ কীৰ্তন কৰাগৈ, তেতিয়া তুমি মুক্তি পাবা, নহয়নে? সেইখিনিতে অকণ ভেদ দৃষ্টি এটা আহে। ভাগৱতে কৈছেচোন ভগৱন্তৰ গুণনাম শ্ৰেষ্ঠ, আকৌ এইফালে গীতাত অৰ্জুনক দেখুৱালে যে তুমি অন্য সকলো চিন্তা বাদ দি তুমি কৰ্মটো কৰা। তেতিয়াহ'লে আমি কোনটো কৰিম? এফালে ভগৱন্তই কৈছে কৰ্ম কৰা, আনফালে ভাগৱতৰ জৰিয়তে পাইছোঁ আমি ভক্তি কৰা। সমস্যা কোনখিনিত সৃষ্টি হয়? যেতিয়া আমি কৰ্ম আৰু ভক্তি এই দুটাক বেলেগ বুলি ভাবোঁ। আজি কৰ্ম নোহোৱাকৈ জানো ভক্তি আচৰণ সম্ভৱ? নহয়। যেনেকৈ ধৰি লওক নামঘৰ ভাগলৈ আহি চাকি গছ জ্বলোৱা, শৰাই ভাগ অৰ্পণ কৰা, পাঠ ভাগ মেলা, ইওতো কৰ্ম। খালি এই কৰ্মৰ বিশেষত্বটো কি? এই কৰ্ম ঈশ্বৰত অৰ্পণা কৰি কৰা গৈছে। প্ৰতিটো বস্তুৰ একোটা নিৰ্ণয় আছে। গতিকে যিটো কৰ্ম ঈশ্বৰত অৰ্পণা কৰি কৰা যায়, সাংখ্য যুগত বৰ ধুনীয়া কথা এটা আহে যে যত কৰ্ম সবে বন্ধ সাংখ্যবাদী কহে, যদি ঈশ্বৰত অৰ্পে তেবে বন্ধনো হে। যে সাংখ্য দৰ্শনৰ অনুসৰি আমি যি কৰ্মই নকৰোঁ কিয়, সকলো কৰ্মই বন্ধন সৃষ্টি কৰে। বন্ধন মানে কিনো? আপোনাৰ মোৰ শৰীৰত জীৱাত্মা আছে, জীৱাত্মা আছে কাৰণে শৰীৰটো চৈতন্য হৈ আছে, শৰীৰটো চলি আছে, বা আত্মা আছে। আত্মাটো ওলাই গ'লে শৰীৰটোৰ একো মূল্য নাই। শৰীৰটো লাগিলে আগমুহূৰ্তত যিমানেই ধুনীয়া নহওক, যিয়েই নহওক, যিমান অলংকাৰে আভূষিত নহওক কিয়, আত্মা থকালৈকেহে তাৰ মূল্য আছে। যেতিয়া আত্মা ওলাই যাব, তেতিয়াহ'লে শৰীৰটোৰ মূল্য নাথাকে। মানে কোনো এজন ব্যক্তি যদি আত্মজ্ঞান নাথাকেও, নহয়নে? আত্মজ্ঞান নাথাকিলেও কিন্তু তেওঁ এইটোহে স্বীকাৰ কৰে যে আত্মাত থকালৈকেহে শৰীৰটোৰ মূল্য আছে, নহয়নে? যদি তেওঁ সেই কথাটো স্বীকাৰ নকৰিলেহেঁতেন, লাগিলে ইনডাইৰেক্টলিয়ে স্বীকাৰ কৰিছে। কাৰণ আত্মজ্ঞান লাভ কৰি আমি স্বীকাৰ কৰা নাই যে আত্মা আছে কাৰণে মূল্য আছে। কিয় আত্মজ্ঞান অনুভৱ হোৱা নাই? কাৰণ আত্মজ্ঞান যদি অনুভৱ হ'লহেঁতেন, তেতিয়া আমি শৰীৰজনিত একো কৰ্মত জড়িতই নহ'লোহেঁতেন। কিন্তু আমাৰ আত্মজ্ঞান হোৱা নাই। আমি গীতা শাস্ত্ৰত পাইছোঁ যে মই বুলি ক'লে শৰীৰটোৰ কথা কোৱা হোৱা নাই, আত্মাৰ কথা কৈছে। কিন্তু এইটো বাক্যৰ স্তৰত জ্ঞানহে। বাক্যৰ স্তৰত জ্ঞান আৰু অনুভৱৰ স্তৰত জ্ঞানৰ মাজত পাৰ্থক্য আছে।
নহয়নে? চেনীৰ মিঠা সোৱাদটো এনেকুৱা এনেকুৱা কৈ থকা আৰু মিঠা সোৱাদটো নিজে অনুভৱ কৰা, দুইটাৰ মাজত পাৰ্থক্য আছেনে? আকাশ পাতাল পাৰ্থক্য আছে। গতিকে নিজকে আত্মা বুলি কোৱাটো নিজে কোৱা আত্মা বুলি অনুভৱ কৰাটো, এই দুটা আকাশ পাতাল পাৰ্থক্য থকা দুটা দিশ আমাৰ অনুভৱত নাই। আমি বাক্যৰ স্তৰতহে শুনি আছোঁ, জানি আছোঁ। সেইকাৰণে আমি ইনডাইৰেক্টলি স্বীকাৰ কৰোঁ। ইনডাইৰেক্টলি কেনেকৈ স্বীকাৰ কৰোঁ? কাৰণ যেতিয়া কোনোবা এজন মৃত হৈ যায়, আমাৰ লাগিলে যিমানেই আত্মীয়, যিমান সুহিত নহওক কিয়, তেওঁকটোতো দাহ সংস্কাৰ কৰিলে পঠিয়াই দিয়া হয়। যদি সঁচাকৈ ভাল পালোহেঁতেন তেওঁক, তেতিয়া দিলোহেঁতেন জানো? নিদিওঁ নহয়, কাৰণ আমি নাজানিও এইটো কথাকে স্বীকাৰ কৰোঁ যে শৰীৰটো নশ্বৰ। গীতাৰ সাংখ্য জ্ঞানত সেই কথাটোকে বাৰে প্ৰতি বিভিন্ন প্ৰসংগৰে বুজাব বিচৰা হৈছে। সৰু ল'ৰা এটাও যেতিয়া বেমাৰত পৰে, তাক সুধিলে বোলে গাটো ভাল পাইছানে? সি কয়, আমি কি ক'ম যে আজি দুদিনমানৰ পৰা গাটো বেয়া হৈ থাকিল, দুদিনমানৰ পৰা মোৰ গাটো বৰ বেয়া বা ভাল নহয় পায়, মোৰ গাটো বুলিহে কওঁ, মই বেয়া বুলি কওঁ জানো? মানে আমি নাজানিও আমাৰ মুখেৰে এই কথাটোকে ওলায় যে মোৰ গাটো বা মোৰ শৰীৰটো আৰু মই এই দুটা বেলেগ বস্তু। গীতাৰ পথটো হৈছে কি? সেই নিজক জানি কৰ্মবিলাক কৰা। আমি নিজক নাজানি কৰ্ম কৰিছোঁ, সেইকাৰণে লক্ষ্য নাই। লক্ষ্য মানে এইটো নহয় যে আজি 2 বছৰৰ ভিতৰত মই কামটো সম্পূৰ্ণ কৰি পেলাম, সেইটোৱে লক্ষ্য পূৰ্তি নহয়। তাৰ পাছত পোৱাৰ পিছত কি হ'ব? কাৰণ সংসাৰখনত কিবা এটা পোৱাৰ পাছত সদায় সেই আনন্দটো একেই হৈ নাথাকে, হয়নে নহয়? বা আপোনাৰ ঘৰত যদি সন্তান এটি জন্ম হয়, কোনোবাই যদি চাকৰি এটাও পায়, পোৱা দিনাৰ যিটো আনন্দ 6 মাহ বছৰলৈতো একেই নাথাকে। কিয় পৰিৱৰ্তন হৈ যায়? গতিকে কেৱল ভৌতিক জগতত স্থিতি এটা পোৱাৰেই লক্ষ্য নহয়, সেই স্থিতিটোৰ পাছত কি হ'ব সেই কথাটোতো ভাবিব লাগিব। কিন্তু ভবাৰো এটা পদ্ধতি আছে, কাৰণ কেৱল চিন্তা কৰি লাভ নাই। আমি যে কওঁ মানুহে চিন্তা কৰিব লাগে, কেৱল চিন্তা কৰি এইকাৰণেই লাভ নাই, কাৰণ চিতায়াস্য চিন্তায়াস্য বিন্দু মাত্ৰ বিশিষ্যতে চিতা দহতি নিৰ্জীৱ চিন্তা দহতি জীৱনম। চিন্তা আৰু চিতাৰ মাজত বিন্দু মাত্ৰহে বোলে পাৰ্থক্য আছে। সংস্কৃতত বা হিন্দীত চিন্তাটো লিখোঁতে ওপৰত দত্তটো আমি দিওঁ, দত্তটোহে পাৰ্থক্য আছে। ওপৰ দত্ত আঁতৰাই দিলে চিতা, দত্তটো দি দিলে চিন্তা। চিতাই নিৰ্জীৱটোক দহন কৰে, শৰীৰটো নিৰ্জীৱ হৈ যায় যেতিয়া চিতাখনে সেই শৰীৰটোক দহন কৰিব, আৰু চিন্তাই সজীৱ। আমি কওঁ নে ইমান চিন্তা আহি থাকে, মানুহৰ সুখ শান্তি নাইকিয়া হ'ল আৰু দেই, ইমান চিন্তা কৰিব লাগে। চিন্তা কৰিব লাগিব, কিন্তু চিন্তাক গতিপথ কেনেকৈ দিম, কোনটো দিশত আমি চিন্তাখিনি কৰিম, সেই গাইডলাইনটোৰ বাবে হৈছে গীতা। কাৰণ তাৰ বাবে নিজৰ ভিতৰত কেনেকুৱা এটা ভাৱনা লাগিব, অৰ্জুনৰ দৰে ভাৱনা। আমি অৰ্জুন হ'ব নোৱাৰোঁ, আৰু হ'বলৈ চেষ্টা কৰাটোও ভুল, কাৰণ অৰ্জুন এজন বহুত উচ্চ পৰ্যায়ৰ ভক্ত বা সাধক, নহয়নে? কিন্তু ভাৱটো অৰ্জুনৰ দৰে লাগে। আৰ্জনাং ইতি অৰ্জুন, যিয়ে জ্ঞান অৰ্জনৰ ভাৱনা নিজৰ ভিতৰত ৰাখে, সেইজন হৈছে অৰ্জুন। কিবা এটা কাম কৰিবলৈ হ'লে জ্ঞান লাগিব, কিন্তু সেই জ্ঞানত ভক্তিটো যুক্ত হ'ব লাগিব, নহয়নে? সেইবাবে গীতাটো আমি যদি চাওঁ, পোনপ্ৰথমতে জ্ঞান কৰ্ম মাৰ্গৰ কথা আহিছে। 12 অধ্যায়তে ভগৱন্তে ভক্তিৰ কথা কৈছে, তাৰ পাছত জ্ঞান মাৰ্গৰ কথা আছে। কিয় আছে? কাৰণ মাকে দেউতাকে ধৰি লওক ল'ৰাটো ছোৱালীজনী লৈ পেলাই ফটো মাৰিবলৈ হ'লে দেউতাক এইফালে ৰৈ থাকিব, মাক এইফালে ৰৈ থাকিব, মাজতে সন্তানটোক ৰাখি থ'ব, নহয়নে? ভক্তি কৰিবলৈ হ'লে সোঁৱে বাওঁৱে জ্ঞান আৰু কৰ্মও লাগিব। ভক্তি মানে এনেকুৱা নহয় বহি পেলাই ঈশ্বৰক চিন্তা কৰি থকাটোৱে ভক্তি নহয়। উচ্চ পৰ্যায়ৰ ভক্তজনৰ বাবে সেইটো হ'ব পাৰে, যিজন সংসাৰ বিৰক্তজনৰতো সংসাৰত একো কৰিবলগীয়া নাথাকে, সংসাৰখনৰ পৰা তেওঁ মুক্ত। তেওঁ কেৱল আৰু কেৱল ঈশ্বৰৰ নিমিত্তে জীৱনটো যাপন কৰিব, প্ৰতিটো সময় ঈশ্বৰক ধ্যান কৰিয়ে পাৰ কৰিব। কিন্তু সেই স্থিতিটো পোৱা সকলোৰে পক্ষে সম্ভৱ নহয়। তেতিয়াহ'লে নিজৰ জীৱনটোত জ্ঞান কৰ্ম ভক্তি তিনিওটা বিষয়ক আমি কেনেকৈ লৈ যাম? সেইকাৰণে প্ৰথম জনাটো প্ৰয়োজন যে আমাৰ দায়িত্ব কি। সংসাৰত চাওকচোন, কোনোবাই বহুসকলে কয় যে ভগৱান কৃষ্ণইচোন গীতাত অৰ্জুনক নিজৰে ককাই ভাইবিলাকৰ বিৰুদ্ধে যুদ্ধ তুলিবলৈ কৈ এইটোচোন সন্ত্ৰাসবাদৰ এটা ধাৰণাহে দিছে, কাৰণ এইজননো কেনেকুৱা ভগৱান, নিজৰ ভাই ককাই বিৰুদ্ধে অৰ্জুনে যুঁজ নকৰোঁ, তাতকৈ বোলে ভিক্ষা কৰিয়েই জীৱনটো কটাম। নিজৰ সন্মুখত যেতিয়া বংশ পৰিয়ালৰ মানুহবিলাক দেখিলে সিমানলৈকে ক'লে। কিন্তু ভগৱান কৃষ্ণই আকৌ ওলোটাই তেওঁক বুজাইছে কি, শূদ্ৰং হৃদয় দৌৰ্বল্য তক্ত তিষ্ঠ পৰন্তপ।
যে তুমি এই ক্ষুদ্ৰৰ দৰে ভাৱনাটো ত্যাগ কৰা। ক্ষমা কৰিব, এতিয়া ক্ষুদ্ৰ বুলি কওঁতে কিবা এটা জাতিৰ কথা কোৱা হোৱা নাই। যদি জাতিৰ কথা ক'লেহেঁতেন তেতিয়াহ'লে অৰ্জুনক জানো সেইখিনি সময়ত ক্ষুদ্ৰ বুলি সম্বোধন কৰিলেহেঁতেন? নাই কৰা। ক্ষুদ্ৰ মানে যি অৱস্থাত সুচাদ্ৰাতিতি শূদ্ৰহ, যি অৱস্থাত মানুহে ভাল বেয়া ধৰ্ম অধৰ্ম একো চিন্তা কৰিব নোৱাৰা হৈ যায়, সেই অৱস্থাটো হৈছে ক্ষুদ্ৰৰ অৱস্থা। তেতিয়া অৰ্জুনক কৈছিল যে তুমি গাণ্ডীৱ ধৰি যুঁজ কৰা। কিয় কৰিছিল? তেতিয়াহ'লে আমাৰ সন্মুখত যেতিয়া কিবা এটা অধৰ্ম কোনোবাই কৰিব, ভগৱানে কি আমাক এইটো শিক্ষা দিছে নি যে মনে মনে বহি থাকিলে নহ'ব, হাতত একদম জাঠি জোং লৈ আমি অধৰ্মৰ বিৰোধিতা কৰিব লাগিব? সেইখিনিতে এটা পাক আছে। প্ৰথম কথা হ'ল কি, যাৰ যি দায়িত্ব। অৰ্জুন এজন ক্ষত্ৰিয় আছিল, নহয়নে? বিষাদ যুগত সেই কথাই প্ৰকাশ কৰি যোৱা হৈছে। ক্ষত্ৰিয়ৰ ওপৰত তেওঁৰ দায়িত্ব যে সন্মুখ সমৰত যদি তেওঁ যুঁজিবলৈ কোনোবাই প্ৰত্যাহ্বান যোগায়, তেতিয়াহ'লে ক্ষত্ৰিয়ৰ ওপৰত তেওঁৰ দায়িত্ব যে তেওঁ যুঁজ কৰে। তাৰ পৰা তেওঁ পৰাজয় হ'ব বিজয় হ'ব এইটো চিন্তা কৰাটো সেইখিনি সময়ত তেওঁৰ দায়িত্ব নহয়। তেওঁৰ দায়িত্ব হৈছে সেই কৰ্মটো সাধন কৰা। ঠিক তেনেদৰে সকলোৰে কৰ্মবিলাকটো বেলেগ বেলেগ। কোনোবা এজন খেতিয়ক, কোনোবা এজন শিক্ষক, কোনোবা এজন ছাত্ৰ, কোনোবা এজন গৃহস্থী ইত্যাদি ইত্যাদি। যিজন ব্যক্তিৰ যিটো কৰ্ম, সেই কৰ্মটো নিজৰ সামৰ্থ্য অনুসাৰে আচৰণ কৰাটো তেওঁৰ ধৰ্ম। সেইবাবে কোৱা হয় ধৰ্ম বোলে, ধৰ্মৰ সংজ্ঞাটো বিস্তৃত। মানে ধৰ্মৰ তিনিটি পৰ্যায় আছে। এটা হৈছে স্বভাৱগত, যেনেকৈ জুইৰ স্বভাৱটো কি? কিবা এটা পুৰা, যিকোনো বস্তু দিলে জুইয়ে পুৰিব, সেইটো স্বভাৱগত ধৰ্ম। মানুহৰতো কিছুমান স্বভাৱগত ধৰ্ম থাকে, নহয়নে? দ্বিতীয়টি পৰ্যায়ত আছে উপাসনামূলক। সকলোৰে উপাসনাবিলাক একেই নহয়। উপাসনা কিয় একো নহয়? কাৰণ ঈশ্বৰৰ প্ৰতি সকলোৰে ভাৱবিলাকো একেই নহয়। সেইটো উপাসনামূলক ধৰ্ম। তৃতীয়টো হৈছে সম্প্ৰদায়মূলক। সম্প্ৰদায় মানে ইয়াত জাতিভেদৰ কথা কোৱা হোৱা নাই, দৰ্শনৰ কথা কোৱা হৈছে, নহয়নে? কোনোবাই ভগৱন্তক এনেকুৱা এনেকুৱা বুলি ভাবে, আৰু সেই অনুগামী, সেই ধাৰণাটোৰ, সেই দৰ্শনটোৰ অনুগামীসকলে তেনেকেই ভগৱানক উপাসনা কৰে। আপুনি মই আকৌ বেলেগকৈ ভাবোঁ, ভাৱটো বেলেগ বেলেগ হ'লনে? কিন্তু উদ্দেশ্যটো একেটাই। আকাশাত পতিতম তৈয়ম যথা গচ্ছতি সাগৰম সৰ্বদেৱ নমস্কাৰম কেশৱম প্ৰতি গচ্ছতি। সকলো দিশৰ পৰা, আকাশৰ পৰা পানীখিনি বিভিন্ন উৎসৰে জমা হৈ পেলাই সাগৰলৈকে যাব। গতিকে বিভিন্ন উপাসনাৰ, খালি সেই উপাসনা কৰোঁতে এই ধাৰণাটো মনত ৰখাটো প্ৰয়োজন যে আমি এজন ঈশ্বৰক উপাসনা কৰিছোঁ। এজনৰ ব্যতিৰেকে য'ত দ্বৈত ভাৱটো আহিব, তাত উপাসনাই পূৰ্ণৰূপ পাবগৈ নোৱাৰে। মানে বাল্ব, ফেন বহুত কেইখন লাগি আছে, নহয়নে? বাল্ববিলাকো ধেৰ আছে। এটা জেনেৰেটৰ সৈতেহে কানেক্ট হৈ আছে। জেনেৰেটৰটো ষ্টাৰ্ট দি দিলেতো চব জ্বলিব, চব ঘূৰিব, নহয়নে? এই মেইন ছুইচটোক জনাটো প্ৰয়োজন। যদি মেইন ছুইচটোক নেই আমি ভাগে ভাগে কৰিবলৈ যাওঁ, তেতিয়াহ'লে সকলো একে সময়তে প্ৰকাশিত নহয়। সেইকাৰণে কিবা এটা কৰ্ম কৰিবলৈ যাতে মূল কোন, সকলোৱে মূল বুলিতো ভগৱন্তক দেখুৱাইছে। মানে গতিকে ভগৱন্তৰ প্ৰদত্ত দায়িত্ব বুলি সেই কৰ্মটো যদি অৰ্পণ কৰা হৈছে, তেতিয়া ব্যক্তিজনে সেই কৰ্মটোত কপটতা কৰিব পাৰিবনে? উদাহৰণ হিচাপে আজি দেউৰীজনে শৰাইভাগ সজাবলৈ যাওঁতে তেওঁ জানে যে সেয়া ভগৱন্তৰ কৰ্ম, নহয়নে? সেইকাৰণে তেওঁ বহুত সতৰ্কতা অৱলম্বন কৰে, ভগৱানৰ কৰ্ম। এতিয়া যেতিয়া অন্য কৰ্মবিলাকতো ঈশ্বৰ প্ৰদত্ত দায়িত্ব বুলি আমি পালন কৰিম, সতৰ্কতাটো গুচি আহিবনে? আৰু সেই সতৰ্কতাটোতো কৰ্মত লাগে। আজি ব্যৱসায়ীজনে, মই একেবাৰে খোলাকৈ কৈছোঁ, আৰু ব্যৱসায়ীজনেও যদি ধৰি লওক গ্ৰাহকৰ সৈতে লেনদেন কৰোঁতে এইটো ভাৱ আনি লয় মনলৈ যে নহয়, যে এই মই যে ব্যৱসায়টো কৰিবলৈ কৈছোঁ ঈশ্বৰৰ ইচ্ছাত বা ঈশ্বৰৰ কৃপাতহে পাইছোঁ। গতিকে গ্ৰাহকজন যে মোৰ সন্মুখলৈ যে তেওঁ ভগৱানৰ এটা স্বৰূপী, গতিকে তেওঁৰ ক্ষেত্ৰত মই লাভ লোকচানৰ ভাৱনা নকৰোঁ। মোৰ দায়িত্ব হৈছে তেওঁক যিমান পাৰি সিমান ভাল বস্তুটো প্ৰদান কৰা, কিবা এটাৰ বিনিময়। গতিকে সেই ভাৱনাটো নিজৰ কৰ্মটোৰ সৈতে যেতিয়া সেই সতৰ্কতাটো জড়িত হ'ব যে মই কাকো ঠগ প্ৰবঞ্চনা নকৰোঁ, তেতিয়াহ'লে বেলেগকৈ ভক্তি কৰাৰ প্ৰয়োজন নাই। তেনেকেই তেওঁ গতি পাব, যিদৰে অৰ্জুনে পাইছে। অৰ্জুনেতো যুঁজ কৰিয়ে গতি পাইছে চাবলৈ গ'লে, নহয়নে? তেতিয়াহ'লে যুদ্ধৰ দৰে হিংসা কৰ্ম এটাও কিদৰে ধৰ্মলৈ পৰিৱৰ্তন হ'ব পাৰে? গীতাৰ দৰ্শন হৈছে সেইটো। কিন্তু এইখিনিতে এইটো ভাবিলেও নহ'ব যে কোনোবাই আজিকালি কিবা বেয়া কাম কৰিলে বুলি আমি কাটিবলৈ মাৰিবলৈ একদম দাগ উঠাৰ লৈ খেদা মাৰি যাম। কাৰণ আমাৰ ওচৰত অথৰিটিটো নাই। এতিয়া ভগৱন্তৰ ওচৰত অথৰিটিটো আছিল,
সেইকাৰণে ভগৱন্তই কৈছিল যে তুমি হাতত গাণ্ডীৱ লোৱা আৰু যুঁজ কৰা। যুঁজ কৰিছিল। আমাৰ ওচৰত এতিয়া অথৰিটিটো নাই। কেনেকৈ অপৰাধী এজনক যদি পুলিচ এজনে গুলিয়াই দিয়ে তেতিয়াহ'লে সেইটো অপৰাধ বুলি ভবা হ'ব জানো? হ'বনে নহ'ব বাৰু? অপৰাধ হ'বনে নহ'ব? আপোনালোকে কওক আকৌ। পুলিচ এজনে যদি অপৰাধী এজনক গুলি মাৰি দিয়ে তেতিয়াহ'লে সেইটো অপৰাধ হ'বনে নহ'ব? নহয়। সাধাৰণ মানুহ এজনে যদি গুলিয়াই, লাগিলে তেওঁ অপৰাধীয়ে হওক, দুৰ্ঘোৰ অপৰাধী বোলে, সাধাৰণ মানুহ এজনে যদি তেওঁক মাৰি পেলাই, অপৰাধ হ'বনে নহ'ব? হ'ব। কিয় হ'ব? কাৰণ আমাৰ অনুমতি নাই, নহয়নে? আমি আইনৰ মতে চলিছোঁ। আইনে কাক ৰাখিছে? তেতিয়া ভগৱানক ৰাখিছিল, বা ভগৱন্ত আছে। ভগৱন্তৰ অথৰিটিটো দিয়াৰ কাৰণে অৰ্জুনে যুঁজ কৰিলে, সেইমতে গতি পালে। সেইবাবে কৰ্ম কৰিবলৈ যাতে মৰ্যাদাটো জানিব লাগিব, যে কাৰ কি মৰ্যাদা, নহয়নে? সকলোৱে সকলো কৰিব পাৰে এইটো নহয়। কৰ্মত অধিকাৰ আছে, কিন্তু সকলো কৰ্মত সকলোৰে অধিকাৰ নাই। সকলোৱে সকলো কৰ্ম কৰিব নোৱাৰে, আমি ইচ্ছা কৰিলেও নোৱাৰোঁ। তেনেদৰে ভেদ আছে। কেনেকৈ আজিকালি এই দৰ্শনটো ভুলকৈ লৈ যায় মানুহে। কি কয় যে সকলোৱে সকলো কাম কৰিব পাৰে, সকলো ক্ষেত্ৰত সমান। সমান কোনো হ'ব নোৱাৰে। ঈশ্বৰে সৃষ্টিখন সমান ৰূপত সৃষ্টি কৰা নায়েই। যদি কৰিলেহেঁতেন তেতিয়া স্ত্ৰী পুৰুষ কীট পতংগ বৃক্ষ তৰু তৃণলতা ভেদকৈ উৎপত্তি কৰিলেহেঁতেন নে? চবচোন একেই ৰাখিলেহেঁতেন। দেৱতা কুল, অসুৰ কুল, মনুষ্য কুল কিয় ৰাখিলে যদি সকলো সমান হয়? ইমান দূৰলৈ বাদেই দিয়ক। আজিকালি এনেকুৱা এটা ধাৰণা উৎপত্তি হৈছে, মই খালি নিগেটিভকৈ ল'ব নালাগে কথাবিলাক, যে পুৰুষৰ সমানে সমানে মহিলাও হয়। কিছু কিছু কৰ্মৰ ক্ষেত্ৰত মহিলাও পুৰুষৰ সমানেও কিছুমান কৰ্মত আইসকলে যোগদান দিব পাৰে, কিন্তু সকলো ক্ষেত্ৰত সমান নহয়। বুলিব আজিৰ যুগত, আধুনিক যুগত শিক্ষিত এনেকুৱা কি অদ্ভুত কথা কৈছে। কথাটো অকণ গভীৰভাৱে আমি বিচাৰ কৰা প্ৰয়োজন। আইগৰাকীয়ে কৰা প্ৰতিটো কাম জানো পুৰুষজনে কৰিব পাৰিব? পাৰিব নি? নোৱাৰে। আননালৈকে সন্তান জন্ম দিব পাৰিব নি? নোৱাৰে নহয়। সেইবাবেতো আইসকলক পৃথককৈ দেখুওৱা হৈছে। কিন্তু তাতো মৰ্যাদা আছে। সেই কথাষাৰ গইনা লৈ আমি ভেদ বিচাৰ কৰিলে নহ'ব, নহয়নে? সতৰ্কতাটো নিজৰ মনত লাগে, কিন্তু ভেদ বিচাৰৰ বাবে নহয়। এই নাই নোৱাৰে লেই চেই কৰিবলৈ নহয়। এইবিলাক কথা গইনা লৈ কিছুসকলে লেই চেই কৰা দেখা যায়। সেইটো হ'ব নালাগে। মৰ্যাদাটো জানিব লাগে। কাৰণ কাৰ কি মৰ্যাদা, কোনে কি কৰ্মত অধিকাৰী, সেই কৰ্ম যেতিয়া আমি ঈশ্বৰক অৰ্পণা কৰি কৰোঁ, যত কৰ্ম হবে বন্ধ সাংখ্যবাদী কহে। সাংখ্য দৰ্শনৰ মতে আমি এতিয়া যি কৰ্মই নকৰোঁ, সকলো কৰ্মই বন্ধন সৃষ্টি কৰে। বন্ধন কি? এইটো হৈছে জীৱৰ শৰীৰ। আমি এই শৰীৰটো ক'ত আছে? সংসাৰখনত, নহয়নে? সংসাৰ মানে হৈছে অনবৰত ঘূৰি থকা। এই অনবৰত ঘূৰি থকা জন্ম মৃত্যু জৰা ব্যাধিৰ এই চক্ৰটোৰ সৈতে জীৱ কেনেকৈ জড়িত হৈ আছে? ইয়াৰ মাজত কানেকশ্যন ৱায়াৰডাল কোনে গঠন কৰিছে? কৰ্মই। জীৱ সংসাৰৰ সৈতে জড়িত হৈ আছে কৰ্মই, নহয়নে? তেতিয়াহ'লে সংসাৰত আমি যি কৰ্মই নকৰোঁ, বেয়া কৰ্মটো দূৰৰে কথা, ভাল কাম কৰিলেও জীৱৰ বন্ধন সৃষ্টি হয়। কেনেকৈ বন্ধন সৃষ্টি হয়? কাৰণ বহু লোকে যদি বহুত ধাৰ্মিক কৰ্মও কৰে, তেতিয়াতো বহুত পুণ্য উপজিব। পুণ্য উপজিলে পুণ্যৰ বলত তেওঁ স্বৰ্গগামী হ'ব, হয়নে নহয়? বহুত ভাল কাম কৰিলে বহুত ডাঙৰ ভাল ফল পাব, আৰু সেই বহুত ডাঙৰ ভাল ফলটো কি বুলি কোৱা হৈছে? স্বৰ্গপ্ৰাপ্তি। বোলে জীৱই বহুত যদি পুণ্য কৰ্ম কৰে স্বৰ্গলৈ যাব পাৰিব। স্বৰ্গলৈ গৈ কি হ'বগৈ? তাত পুণ্য যেতিয়া ক্ষয় হ'ব। কাৰণ এই কথাটো ভবাটো ভুল যে স্বৰ্গত বিষয় সুখ নাই। স্বৰ্গতো বিষয় সুখ আছে, আৰু এনেকুৱা বিষয় সুখ আছে, মানুহৰ মনত যেতিয়া অতৃপ্ত বাসনা এটা থাকে, তেতিয়াহ'লে স্বৰ্গ ব্ৰহ্মলোক প্ৰাপ্তিও তাক শান্ত কৰিব নোৱাৰে। তাৰ উদাহৰণ হৈছে স্বয়ং ইন্দ্ৰ। কেনেদৰে ইন্দ্ৰ? এই গোটেই পৃথিৱীখনত বোলে যিমান সৌন্দৰ্যতা আছে, এই সৌন্দৰ্যতাবিলাক যদি একেলগ কৰি দিয়া যায়, তাৰ পৰা যিটো সৌন্দৰ্যতা নিৰ্মাণ হ'ব, তাৰ এক অংশ হৈছে স্বৰ্গৰ এগৰাকী অপেশ্বৰীৰ সৌন্দৰ্যতা। তাহলে কিমান সুন্দৰ হ'ব ভাবি চাওকচোন। কল্পনা নকৰিব বেছিকৈ, এনেই ভাবিবলৈহে কোৱা হৈছে, নহয়নে? তেনেকুৱা 1000 গৰাকী অপেশ্বৰা বোলে স্বৰ্গত আছে, নহয়নে? তেনেকুৱা সহস্ৰ অপেশ্বৰাৰ অধিকাৰী হৈছে ৰজা ইন্দ্ৰ, স্বৰ্গৰ অধিপতি। এদিন মৰ্তলে নামি আহিছিলে। মৰ্তলে নামি আহোঁতে আশ্ৰমতে গৌতম ঋষিৰ পত্নী অহল্যাক দেখি কাম বামনত বিমোহিত হৈ গৈছিল। তেতিয়াহ'লে আপুনি ভাবি চাওক,
ইয়াত যিমান সৌন্দৰ্যতা আছে তাৰ সকলো লগাই পেলাই এগৰাকী অপেশ্বৰা আংশিক মাত্ৰ সৌন্দৰ্যতা সৃষ্টি হয়। তেনেকুৱা সহস্ৰগৰাকীৰ অপেশ্বৰীৰ অধিকাৰী হৈও ইন্দ্ৰ পৃথিৱীলৈ নামি আহি গৌতম ঋষিৰ পত্নী অহল্যাত মোহ গৈছিল। তেতিয়া স্বৰ্গত কি কোনো ধৰণৰ বিষয়ভোগ নাই নি? তাত কি অভাৱ হৈছিল যে ইয়ালৈ আহি ইয়াৰ ঋষি পত্নীৰ ওপৰত তেওঁ মোহিত হৈছিল? যদি ইয়াত অতৃপ্ত বাসনাটো থাকে, জীৱ জলৈকে নাযাওঁ, তাৰ অধোগতি হ'বই। আমাৰ সেইকাৰণে উপমা এটা দিয়া হয়ও, একাদশত বৰ ধুনীয়া প্ৰসংগ এটা আহে, মানে ২৪জন গুৰুৰ প্ৰসংগ এটা আহে। সেই ২৪জন গুৰুৰ প্ৰসংগত মানে অৱধূত দত্তাত্ৰেয় তাৰ মাজতে এজন সগুণৰ কথাও কৈছিল। আমাৰ অসমীয়া সমাজতে এটা উপমা দিয়া হয়, বোলে সগুণ যিমান ওপৰত নুৰক সদায় বোলে মৰাহঁতহে চকু থাকিব। হয়নে নহয় বাৰু? সগুণ চৰাইবিলাকৰ ভিতৰত আটাইতকৈ উচ্চতাত উৰে বোলে, কিন্তু যিমানেই উচ্চতাত নুৰক সদায় সি ভাল বস্তু চাব জানো? নাচায়, ক'ত মৰাহাঁহ আছে তাকেই বিচাৰিব। গতিকে যদি ভিতৰত কিছুমান অতৃপ্ত বাসনা থাকে, সেই বাসনাবিলাক লৈ যদি আমি স্বৰ্গলৈও যাওঁ লাভ নাই, গৈ পেলাই ইয়ালৈকে আহিব লাগিব। প্ৰমাণ সেইটোকে দেখুৱাইছে। মানে প্ৰথম এইটো কথা স্পষ্ট কৰা হৈছে যে আমি বেয়া কাম কৰিছোঁ, সেইটোতো বেয়া ফল পাবই, ভাল কাম কৰিলেও কিন্তু তাৰ ফল ভুগিব, নহয়নে? তেতিয়াহ'লে কৰিম কিটো? কৰ্ম নকৰাকৈতো থাকিব নোৱাৰোঁ। সেইবাবে গীতাৰ দৰ্শনে কৈছে কি, যদি ঈশ্বৰত অৰ্পে তেবে বন্ধ নোহে। যদি ঈশ্বৰত অৰ্পণা কৰি কৰা যায় তেতিয়াহ'লে সি বন্ধন সৃষ্টি কৰিব নোৱাৰে। যেনেকৈ আকৌ সেই পুলিচজনলৈকে ঘূৰি গৈছোঁ, উদাহৰণ দিয়া হৈছে আৰু হাবিলদাৰজনৰ হাতত ধৰি লওক বন্দুকটো চলোৱাৰ অনুমতি নাথাকে, কিন্তু যদি অ'চিজনে তেওঁক অনুমতি দিয়ে যে তুমি কিবা কাৰণত তেনেকুৱা পৰিস্থিতি হ'ল যে অপৰাধীজনৰ ওপৰত গুলি চলাব লাগে, অ'চিজনে নোৱাৰিলে হাবিলদাৰজনকে ক'লে, হাবিলদাৰজনে যদি তেতিয়া গুলি চলায়, কোৰ্টত যেতিয়া কুৱেশ্যন কৰা হ'ব যে আপোনাৰতো অনুমতি নাই, আপুনি কিয় গুলি চলালে, তেতিয়া হাবিলদাৰজনে কি ক'ব? মই ছাৰে ক'লে কাৰণে চলালোঁ। দায়িত্বটো কাৰ হৈ গ'ল? ছাৰৰ হৈ গ'ল। গতিকে ইয়াতো কৰ্মটো কৰোঁতে যদি ঈশ্বৰক অৰ্পণা কৰা যায় তেতিয়াহ'লে দায়িত্বটো কাৰ হৈ যাব? ছাৰৰ হ'ব। সেই ছাৰ কোন? ভগৱান, নহয়নে? কিন্তু এতিয়া সেইখিনিতেও এটা সমস্যা আছে। কৰ্ম কৰিবলৈ যাতে আমি কৈ থাকোঁ যে কৰ্মই ধৰ্ম গীতাত লিখা আছে, ক'তো লিখা নাই কৰ্মই ধৰ্ম বুলি। সেইটো গীতাৰ বাক্যই নহয়। কৰ্মই ধৰ্ম হ'ব নোৱাৰে, কাৰণ কাৰোবাক ঘোচা মৰা এটাওতো কৰ্ম, সেইটো কি ধৰ্ম হ'ব নি? ঠগ প্ৰবঞ্চনা কৰাটোতো কৰ্ম, সেইটো কি ধৰ্ম হ'ল নি? নাই হোৱা। এইটো ভুল ধাৰণা। কৰ্মক ধৰ্মযুক্ত হৈ কৰিব লাগে, এইটো গীতাৰ দৰ্শন। ধৰ্ম মানে কি হিন্দু খ্ৰীষ্টান মুছলিম এয়া নি? নহয়, এইটো সমাজ ব্যৱস্থাটোক বুজাবলৈ ব্যৱহাৰ কৰা শব্দহে, হিন্দু খ্ৰীষ্টান মুছলিম ইত্যাদি ইত্যাদি। ধৰ্ম মানে কি? ধাৰ্যতে ইতি ধৰ্ম, যি ধাৰণ কৰি আছে সেয়াই হৈছে ধৰ্ম। কোনে কাক ধাৰণ কৰি আছে? এই শৰীৰটোক কোনে ধাৰণ কৰি আছে? বোলে মই ধাৰণ কৰিছোঁ। মইনো কোননো? আত্মা নহয় জানো? এই আত্মা কাৰ অংশ? ঈশ্বৰৰ অংশ। তেতিয়াহ'লে আমি কওঁনে ৰজাৰ গুণ ৰজাৰ পুতেকৰ গাত থাকে, হয়নে নহয়? তেতিয়াহ'লে ঈশ্বৰৰ গুণ প্ৰত্যেক জীৱৰ শৰীৰত আছেনে নাই? তেতিয়াহ'লে আমি কাৰ সন্তান? সেইবাবে উপনিষদত কোৱা হৈছে শৃণ্বন্ত বিশ্বহে অমৃত পুত্ৰস্য আজো ধামানি, অৰ্থাৎ সেই অমৃতৰ পুত্ৰসকল শুনা। কাক কোৱা হৈছে অমৃতৰ পুত্ৰ বুলি? কুকুৰ মেকুৰী গৈ ছাগলীক নি? নহয়, মনুষ্য। সিহঁতো ঈশ্বৰৰ পুত্ৰ, কিন্তু তাত ইমান সিহঁতৰ চেতনাটো বিকশিত নহয়, সেইবাবে মনুষ্য শৰীৰটোক শ্ৰেষ্ঠ বুলি কোৱা হৈছে। কাৰণ মনুষ্যত জীৱৰ চেতনাটো বিকশিত, ই অনুভৱ কৰিব পাৰি, চিন্তা কৰিব পাৰি। অন্য জীৱ শৰীৰত সেই ভাৱনাটো বিকশিত সম্পূৰ্ণ ৰূপত নহয়গৈ বা হোৱা সম্ভৱ নহয়। এতিয়া ঈশ্বৰৰ পুত্ৰ, MLA পুত্ৰ বুলি কওঁতে যিমান বুকখন একদম 1 ইঞ্চি বাঢ়ি যায়, ঈশ্বৰৰ পুত্ৰ বুলি ক'লে কিমান বাঢ়িব লাগে? কিন্তু সেইটোত আমাৰ ভাৱটো নাহে, নহয়নে? সকলোৰ ক্ষেত্ৰত কোৱা নাই, অকণমান কিবা এটা পালোঁ বুলি যিমান একদম গৰ্বত হৈ যাওঁ, তাতোতকৈ চবেই গৰ্ব কৰিব লাগে ঈশ্বৰৰ পুত্ৰ বুলি। ঈশ্বৰৰ পুত্ৰ বুলি কেনেকৈ প্ৰমাণ আছে? আমি ঈশ্বৰক পৰমানন্দ বুলি কওঁ নে নকওঁ? পৰমানন্দ, সহজানন্দ, তেওঁৱেই সকলো ইত্যাদি ইত্যাদি। আমিনো সংসাৰখনত কেলৈ কৰ্ম কৰি আছোঁ? সকলোকে কি লাগেনো? সংসাৰখনত কেঁচুৱাটোৰ পৰা বৃদ্ধজনলৈকে মূল উদ্দেশ্য কিন্তু এটাই হয়, নিজৰ শৰীৰটোৰ নিমিত্তে। নহ'লে কেঁচুৱাটোৱে জন্ম হৈ চাবচোন, মাতৃগৰাকীয়ে যেতিয়া স্তনপান কৰায়, মুখখন যদি এটি স্তনত থাকে, হাতখন আনটি স্তনত থাকে, সিটোতো চিন্তা কৰিব পৰা হোৱা নাই। তেতিয়াহ'লে কিয় ভাবিছে সকলো মোৰেই বুলি? বৃদ্ধকালতো নিজৰ শৰীৰটোৰ প্ৰতি চিন্তাটো নাথাকিবকৈ পাৰে, কিন্তু পুত্ৰ পৰিবাৰৰ প্ৰতি চিন্তা সকলোৰে থাকে, থাকে নে নাথাকে?
কাৰণ নিজৰ ক্ষেত্ৰত চিন্তা নকৰিবগৈ পাৰে, সেইটো এটা অভিজ্ঞতা পুষ্ট জীৱন হৈ যায়। কিন্তু ঘৰখনৰ প্ৰতিটো চিন্তা থাকে। ঘৰখন এতিয়া কাৰ? গীতাইতো সেইটোকে বুজাব বিচাৰিছে। সাংখ্য যুগত বাৰেপতি কি বুজালে? যে সকলো নশ্বৰ, অবিনশ্বৰ মাত্ৰ এটি তত্ত্বই আছে, সেয়া হৈছে ভগৱন্ত, আৰু সেই ভগৱন্তৰ অংশৰূপী জীৱাত্মা। গীতাত 5টি তত্ত্বৰ বিষয়ে মূলতঃ আলোচনা কৰা হৈছে: জীৱাত্মা, পৰমাত্মা, কৰ্ম, প্ৰকৃতি আৰু মায়া। এই 5টিক জনাৰ পাছতহে ভাগৱত। গীতা হৈছে সেইবাবে জীৱন গ্ৰন্থ, জীৱনটোৰ সৈতে জড়িত। ভাগৱত হৈছে হৃদয় গ্ৰন্থ। ভাগৱতত সেইকাৰণে যুক্তিযুক্ততাটো নাই, অন্তৰ ভাৱৰ প্ৰাধান্যতা আছে। প্ৰথম জীৱনৰ গোটেই তত্ত্বখিনিক জানি পেলাই হৃদয়ৰ ভক্তিলৈ আগবঢ়া, এইটো হৈছে ক্ৰম।